ডক্টর নির্মল রাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ প্ৰচাৰক প্ৰয়াত গৌৰীশংকৰ চক্ৰৱৰ্তী দেৱলৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মই তেখেতক যেতিয়াৰ পৰাই পাইছোঁ তেখেতক এগৰাকী খুব সৰল মনৰ মানুহ হিচাপে আৱিষ্কাৰ কৰিছোঁ আৰু তেখেতে যেতিয়াই মোৰ লগত বাৰ্তালাপ কৰিছিল সকলো সময়তে দেশৰ হকে নিষ্ঠাৰে কাম কৰাৰ পৰামৰ্শ দিছিল। এতিয়াও আমাৰ মনত ভাহি আছে হাঁহিমুখীয়া মৃত্যুবাসী গৰিদা সদায় আমাৰ মাজত জীয়াই থাকিব। তেখেতে আজীৱন ৰাষ্ট্ৰৰ হকে যিখিনি নিস্বাৰ্থভাৱে কাম কৰি গ'ল, নিষ্ঠাৱান এগৰাকী প্ৰচাৰক হিচাপে তেখেতে যিখিনি কষ্ট ত্যাগ ৰাষ্ট্ৰৰ হকে কৰি গৈছে কেতিয়াও কোনোৱে পাহৰিব নোৱাৰে। গতিকে মই আজি মুহূৰ্তত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক আৰু নিশ্চিতভাৱে লাভ কৰিব। কাৰণ তেখেতে জীৱনকালত যিখিনি ভাল কাম কৰি গ'ল যুগে যুগে অমৰ হৈ থাকিব। কাৰণ মানুহ জন্ম লাভ কৰে, মানুহ মৃত্যুমুখত পৰে, এইটো স্বাভাৱিক যাত্ৰা, কিন্তু ভাল কাম যুগে যুগে অমৰ, গৰিদা অমৰ হৈ থাকিব। মই পুনৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ গৰিদাই যেন ঈশ্বৰৰ কোলাত সকলো সময়তে স্থান পায় আৰু স্বৰ্গৰ পৰাই আমাক আশীৰ্বাদ দি থাকে। এইখন ৰাষ্ট্ৰৰ হকে প্ৰতিগৰাকী নাগৰিকে যেন নিষ্ঠাৰে কাম কৰি যায়, সম্পূৰ্ণৰূপে সমৰ্পিত হয়, শ্ৰদ্ধা ভক্তিৰে মাতৃভূমিৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ প্ৰতিগৰাকী ভাৰতীয় যেন প্ৰস্তুত থাকে। এইখিনিকে